নমস্কাৰ চাবিদাসকল, বাজেটত চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে আপোনাৰ ভালেকেইটা সুখবৰ আহিব। আনহাতে ভালেকেইখন বিল প্ৰকাশ পাব, য'ত আপোনাৰ চৰকাৰী কৰ্মচাৰীৰ ভালেকেইটা দিশতহে আলোচনা কৰা হ'ব। আনহাতে এই সম্পৰ্কে অসম চৰকাৰৰ ফালৰ পৰা কি কৈছে সেয়া আমি আপোনালোকক পোনে পোনে দেখুৱাবলৈ ওলাইছোঁ। আৰু এয়া চাওক। এই মুহূৰ্তলৈকে আমাৰ চৰকাৰৰ পৰা 11খন বিল আহিছে আৰু হয়তো 3-4খন 5খন আহিব পাৰে, যিহেতু 14 দিনীয়া বা প্ৰায় 7 দিন 21 দিনীয়া 22 দিনীয়া আমাৰ অধিৱেশন হ'ব। 14 দিন আমাৰ সম্পূৰ্ণ এছেম্বলি হ'ব, 7 দিন ৰেচিছ হ'ব, DRCCৰ মিটিংবিলাক হ'ব। গতিকে সময় আছে, গতিকে আৰু বিল হয়তো 4-5খন আহিব পাৰে, কিন্তু এই মুহূৰ্তলৈকে 11খন বিল আহিছে। আজি সৰ্বদলীয় সভাত আমি সকলোকে ৰিকুৱেষ্ট কৰিলোঁ, পৰৱৰ্তী সময়ত বিধেয়কসমূহৰ সোধা প্ৰশ্ন আৰু উত্তৰসমূহ আমি আপোনালোকলৈ আগবঢ়াম। সেয়েহে ভিডিঅ'টো নিশ্চয়কৈ লাইক দিব। আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।